সৰ্বপ্ৰথমে মই আমাৰ আজি উপস্থিত সংবাদ মেলখনত আমাৰ সাংবাদিক দাদাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি নিজৰ মূল্যৱান সময় দি আমাৰ দুখ সুখৰ বিষয়ে আপোনালোকে জানিবলৈ আহিছে, সেইকাৰণে সৰ্বপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ। মই সদৌ অসম তামোল ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী নয়ুম মচাং। আজি বিশেষকৈ আমি সংবাদ মেল দিবলগীয়া হ'ল, কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে লাইকাসকলক পুনৰ সংস্থাপন আমাৰ এই তিৰাপৰ কেনিয়া, আমাৰ বালিজান, ফানেঙত অসম চৰকাৰে ইয়াত পুনৰ সংস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি স্পষ্টভাৱে এটা কথা ক'ব বিচাৰোঁ যে চৰকাৰক আমি এই লাইকাসকলক পুনৰ সংস্থাপন আমি বিৰোধিতা কৰা নাই। তেখেতসকল আমাৰে নিজৰ জাতি কুটুম হয় বা নিজৰে মানুহবোৰ হয়, কিন্তু তথাপিতো আজিৰ দিনত আজি এই ক্ষণত আমি এখেতসকলক বিৰোধিতা কৰিবলগীয়া সেইকাৰণে হৈছে, কাৰণ তিৰাপত ভালেমানবাৰ এখেতসকলে পুনৰ সংস্থাপন কৰা হৈছে বা পুনৰ সংস্থাপন কৰিবলৈ দিয়া হৈছে, তেতিয়াও আমি বিৰোধিতা কৰা নাই। কিন্তু এই ক্ষণত আমি এখেতসকলক সেইকাৰণে বিৰোধিতা কৰিছোঁ, কাৰণ বৰ্তমান যি তিৰাপ বা আপোনাৰ লেখাপানী বনাঞ্চলত বা আপোনাৰ লাইকাসকলক পুনৰ সংস্থাপন চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি ইয়াক তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। কাৰণ এই বনাঞ্চলসমূহ, এই ঠাইসমূহ আপোনাৰ তিৰাপ সংৰক্ষিত বনাঞ্চল, আৰু এই জাগাসমূহত অতীজৰ পৰা বসবাস কৰি থকা আমি টাংচাসকলে ইয়াত আমি অতীতৰ পৰা যেতিয়া বসবাস কৰি আছোঁ, এই আমাৰ টাংচাসকলৰ আমাৰ নিজৰে ভালেমানখিনি সমস্যা, আমাৰ নিজৰে মাটি বাৰীৰ সমস্যা ইয়াত আমি ভুগি পৰিছোঁ, আৰু আমাৰ নিজৰে সমস্যাসমূহ আজি এই দিনত এই ক্ষণত আমাৰ সমাধানবোৰ হোৱা নাই। এই ক্ষণত তিৰাপত ভালেমানবাৰ পুনৰ সংস্থাপন কৰি আজি মাটিৰ সমস্যা হৈ পৰিছে, ভূমিৰ সমস্যা হৈ পৰিছে, আৰু তাৰ ক্ষণতো আপোনাৰ লেখাপানী লেখীয়া বনা অঞ্চলত আপোনাৰ মানুহবোৰৰ জনসংখ্যা বা মানুহবোৰক পুনৰ সংস্থাপন কৰাৰ ফলত ইয়াত প্ৰকৃতিৰ ধ্বংস হৈছে, আৰু ইয়াত আপোনাৰ এই ঠাইসমূহ এলিফেণ্ট কৰিডৰ, বিশেষকৈ এই তিৰাপ আপোনাৰ লেখাপানী বনাঞ্চলক এলিফেণ্ট কৰিডৰ বুলিও কয়। সেইকাৰণে বৰ্তমান ইয়াত জনসংখ্যা বৃদ্ধিৰ ফলত মানুহবোৰক চৰকাৰে আন ঠাইৰ পৰা আহি ইয়াত পুনৰ সংস্থাপন কৰি থকাৰ ফলত আজি হাতী মানুহৰ সংঘাত সৃষ্টি হৈছে। ইয়াত আপোনাৰ গছ গছনি কটাৰ ফলত প্ৰকৃতিৰ ধ্বংস হৈছে, আৰু ইয়াত যিবোৰ আপোনাৰ প্ৰেচিয়াছ মানে একদম আপুৰুগীয়া, একদম মূল্যৱান আপোনাৰ বাঘ, ভালুক, যিবোৰ বন্যপ্ৰাণীসমূহ আছে আপোনাৰ সেই সকলোবোৰ আজি নিঃশেষ হৈ পৰিছে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আজিৰ দিনত আপোনালোকে লাইকাসকলক এই তিৰাপত বা সেই ঠাইত পুনৰ সংস্থাপন নকৰি মেলি আন ঠাইত পুনৰ সংস্থাপন কৰি আমি চৰকাৰক আমি তীব্ৰভাৱে আমি অনুৰোধ কৰিছোঁ। চাওক, আপোনাক যদি চৰকাৰে ইয়াৰ ফলতো যদি জোৰ জবৰদস্তি কৰি ইয়াত পুনৰ সংস্থাপন কৰে, ইয়াত তীব্ৰভাৱে গণ আন্দোলন এটা সৃষ্টি হ'ব, আৰু আমি ইয়াত সম্পূৰ্ণভাৱে অসম চৰকাৰ দায়ী হ'ব, আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে ইয়াত পুনৰ সংস্থাপন নকৰি আন ঠাইত পুনৰ সংস্থাপন কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছোঁ। এফালে উচ্ছেদ কৰি বুলি কৈছে বনাঞ্চলৰ পৰা মানুহ, অন্যফালে সংৰক্ষিত বনাঞ্চলত চহৰৰ মানুহ তেওঁলোকে সংস্থাপন দিয়াৰ কথা কৈছে। ইয়াত কি ক'ব? চাওক, আপোনাৰ চৰকাৰৰ এনে দুটা স্থিতিক আমি দুখ পাইছোঁ, কাৰণ চৰকাৰে সদায় নিজৰ স্থিতিসমূহ স্পষ্ট কৰিব লাগে। যদি এখেতসকলে যদি কৈছে যে আপোনাৰ সংৰক্ষিত বনা অঞ্চলসমূহত এখেতসকলে প্ৰকৃতিক যদি এখেতে সংৰক্ষণ কৰিব বিচাৰে, জীৱ জন্তুবোৰক এখেতে সংৰক্ষণ কৰিব বিচাৰে, আৰু এই সংৰক্ষিত বনা অঞ্চলবোৰ এখেতসকলে বচাই থ'ব বিচাৰে, তাত স্বত্তেও যদি এখেতসকলে এনেধৰণৰ বনা অঞ্চলসমূহত বাহিৰৰ পৰা মানুহবোৰ আনি মেলি পুনৰ সংস্থাপন কৰে, এই বহুত দুখৰ কথা। আৰু বিশেষকৈ যদি ইয়াত আপোনাৰ যি চৰকাৰে তিৰাপত এই তিনিটা আপোনাৰ লাইকাসকল পুনৰ সংস্থাপন জোৰ জবৰদস্তি ইয়াত কৰে, তেতিয়াহ'লে নিজৰ মাজতে এটা ডাঙৰ সংঘাতৰ সৃষ্টি হ'ব, যিটো সংঘাতে চৰকাৰ সম্পূৰ্ণভাৱে দায়ী হ'ব, আৰু আমি এইটো সংঘাত আমি নিবিচাৰোঁ। আমি সেইকাৰণে চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ, বাৰ অনুৰোধ কৰি আছোঁ, আৰু আপোনালোকক আমি জনাওঁ যে এই বিষয়ে আমি টাংচা ছাত্ৰ সন্থা লগতে আমাৰ স্থানীয় আমি ইয়াত যি টাংচা ৰাইজেও আমি DC ছাৰলৈ আমি এইমাত্ৰ মেম'ৰেণ্ডাম এটা ছাবমিট কৰিছোঁ যে চৰকাৰে এই স্থিতিসমূহ একেলগে সিদ্ধান্তসমূহ এখেতসকলে বাতিল কৰক, আৰু তিৰাপ ট্ৰাইবেল বেল্টৰ বাহিৰে আন ঠাইত এখেতসকলে পুনৰ সংস্থাপন কৰক, আৰু এই লাইকাৰ যি পুনৰ সংস্থাপনসমূহ আছে, তো এই লাইকাৰ পুনৰ সংস্থাপন চৰকাৰে অতি শীঘ্ৰেই সমাধান কৰি দিব লাগে, কিন্তু ইয়াত নহয়। চাওক, আমি বাৰ কৈছোঁ, আমি বৰ্তমান ভাৰতত আমি সংবিধানক বিশ্বাস কৰোঁ, আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, আৰু যদি চৰকাৰে উঠনি এইমাত্ৰ কোৱাৰ দৰে যদি জোৰ জবৰদস্তি যদি চৰকাৰে যদি ইয়াত যদি পুনৰ সংস্থাপন কৰে, তেনেহ'লে নিজৰ মাজতে এটা সংঘাতৰ সৃষ্টি হ'ব, যিটো সংঘাত আমি নিজেও নিবিচাৰোঁ। কিন্তু যদিও চৰকাৰে যদি জোৰ জবৰদস্তি কৰি ইয়াত যদি পুনৰ সংস্থাপন কৰে, তেতিয়াহ'লে আমি এই পৰ্যায়টো আমি যাবলৈ আমি সাজু আছোঁ, আৰু কোনোপধ্যেই আমি তিৰাপত আৰু
আমি পুনৰ সংস্থাপন আমি নিবিচাৰোঁ আৰু আন ঠাইত পুনৰ সংস্থাপন কৰি দিবলৈ চৰকাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু এই আন ঠাইত যদি পুনৰ সংস্থাপন কৰে আমি নিজেও চৰকাৰৰ লগতে আমি আছোঁ। আপোনালোকৰ চাওক আমি যিমানখিনি গম পাওঁ আজি সদৌ ডাঙৰ ছাত্ৰ সন্থা হৈ মেলি ইয়াত আমি বহিছোঁ। এইমাত্ৰ চিংফ ছাত্ৰ সন্থাও এখেতে আহিবলগীয়া আছিলে, কিন্তু এখেতে বিশেষ এটা কাৰণত বা বেমাৰ আজাৰত এখেতে আহিব নোৱাৰিলে। আমি যিমানখিনি গম পাওঁ যে তিৰাপৰ যি অৱস্থা বৰ্তমান, তিৰাপৰ যি জনসংখ্যা বৃদ্ধি আৰু তিৰাপৰ যি বনাঞ্চলবোৰ ধ্বংস হৈছে বা আপোনাৰ লেখাপানী সংৰক্ষিত বনাঞ্চল ধ্বংস হৈছে, বৰ্তমান আজি ৰাইজে সজাগ হৈছে, মানুহবোৰ সজাগ হৈছে, মানুহ বৰ্তমান গুণী জ্ঞানী হৈছে। তো আমি জনবিস্ফোৰণ যিটো আপোনাৰ জনসংখ্যা যিটো বৃদ্ধি, মই ভাবোঁ যে ইয়াত তিৰাপত থকা অধিক সংখ্যক মানুহেই 99% মানুহে সেই বস্তুটো নিবিচাৰে। তো সেইকাৰণে চৰকাৰক আমি আহ্বান কৰোঁ আৰু ইয়াৰ তিৰাপৰ ৰাইজ, তিৰাপৰ সকলো ধৰণৰ সম্প্ৰদায়ৰ, সকলো ধৰণৰ দল সংগঠন আমি জানো এখেতসকল আমাৰ লগত আছে। ধন্যবাদ। থেংক ইউ।